এই বছৰৰ আৰম্ভণিৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনসাধাৰণক এটা ভুৱা কাহিনী শুনাই আছিল, যি কাহিনী তেওঁ কৈছিল যে 10 ছেপ্টেম্বৰত মুকলি কৰিব। এই কাহিনী সম্পৰ্কত মই আগতেও ক'লো যে কাহিনী ভুৱা, তথ্যহীন আৰু 10 ছেপ্টেম্বৰত ডাঙৰ ফ্লপ হ'ব। 10 ছেপ্টেম্বৰ আহিল, মুখ্যমন্ত্ৰী মোৰ সম্পৰ্কত যি কাহিনী এইটো ফুচ হ'ল। না তেওঁলোকে ৰাইজক কিবা তথ্য দেখাব পাৰিছে, না কিছু বিশেষ ব্যক্তিসকলক তথ্যবোৰ দেখাব পাৰিছে, আৰু মুখ্যমন্ত্ৰী হিচাপে তেওঁ যে মাত্ৰ পাতল কথাহে কয় তাৰ প্ৰমাণ তেখেতে দিলে। নিজৰ কথা তেওঁ যে কি কৈছিলে যে 10 ছেপ্টেম্বৰ সব কথা তেওঁ ক'ব। 10 ছেপ্টেম্বৰ পাৰ হৈ যোৱাৰ পিছত তেওঁলোকৰ ক্ৰেডিবিলিটিটো নাইকিয়া হৈ গ'ল। তেখেতৰ 10 ছেপ্টেম্বৰ পিছত অসমৰ ৰাইজৰ মাজত গ্ৰহণযোগ্যতাটো শূন্য হৈ গ'ল। এই গ্ৰহণযোগ্যতাটো শূন্য কোনে কৰিলে? তেওঁ নিজে কৰিলে। তেওঁ নিজে নিজকে এনেকুৱা এটা জালত ফচালে, তাৰ পৰা তেওঁ নিজেহে ওলাব পৰা নাই। সেইকাৰণে তেখেতৰ গ্ৰহণযোগ্যতাৰ ওপৰত যে ৰাইজৰ এটা ডাঙৰ প্ৰশ্ন, এই পৰিৱেশটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে সৃষ্টি কৰিলে। তাৰ বিপৰীত আমি যিখিনি কথা আপোনালোকৰ মাজত দিছো, সেইখিনি কথা আমি ৰাখিছো। আমি আপোনালোকক ক'লো যে প্ৰতিটো মাহৰ 10 তাৰিখে আমি যোগদান কাৰ্যসূচী চলাম। আমি 10 ছেপ্টেম্বৰ নিজৰ কথা ৰাখিলোঁ, 10 অক্টোবৰ নিজৰ কথা ৰাখিলোঁ, 10 নৱেম্বৰতো আমি কথা ৰাখিবলৈ গৈছোঁ। তো আমি ৰাইজৰ সন্মুখত যিখিনি কথা কৈছোঁ, আমি কৰ্ম যোগেদি আমি নিজৰ কথাখিনি আমি ব্যক্ত কৰিছোঁ, কথাখিনি বাস্তৱলৈ আমি পৰিণত কৰিছোঁ। কিন্তু মুখ্যমন্ত্ৰী আজিলৈকে কোনো প্ৰমাণ, আজিলৈকে কথাৰ বাহিৰে একো তেওঁলোকৰ ৰাইজক জনাব পৰা নাই। হ'ব পাৰে যে আজি তেওঁ কংগ্ৰেছৰ বৃদ্ধি পোৱা শক্তিৰ পৰা ভয় কৰিছে। আজি মুখ্যমন্ত্ৰী 10 ছেপ্টেম্বৰৰ পিছৰ পৰা তেওঁ যে পতাকাটো ফুচ হ'ল, তাৰ পিছত এতিয়া কংগ্ৰেছৰ বৃদ্ধি হোৱা শক্তিৰ পৰা মুখ্যমন্ত্ৰীয়ে ভয় কৰিছে। মই মুখ্যমন্ত্ৰীজনক অনুৰোধ কৰিছোঁ, আমাক ভয় কৰিব নালাগে, কংগ্ৰেছ দলটোক ভয় কৰিব নালাগে, মোক ভয় কৰিব নালাগে, কিন্তু হয় অসমৰ ৰাইজক ভয় কৰক। অসমৰ ৰাইজক ভয় কৰাটো আপোনালোকৰ বাবে ভাল। আজি নিজৰ এই যে 24টা যে কয় তেওঁলোকৰ সিকিউৰিটি আছে, তেওঁ নিজকে যে গৃহমন্ত্ৰীৰ আজি পদবীত যে তাৰ দায়িত্ব যে পাইছে, সেই গৃহমন্ত্ৰীৰ পদটো আৰু সেই 24জনীয়া সিকিউৰিটি সদায় তেওঁৰ ওচৰত সেই ক্ষমতাটো নাথাকিব। পৰৱৰ্তী দিনত নিৰ্বাচন হাৰাৰ পিছত, ক্ষমতা যোৱাৰ পিছত, চৰকাৰ যোৱাৰ পিছত তেওঁ অসমৰ ৰাইজৰ মাজত থাকিব লাগিব। যি ৰাইজক তেওঁ বাৰম্বাৰ কেতিয়াবা পুলিচৰ ভয় দেখায়, কেতিয়াবা CID ভয় দেখায়, কেতিয়াবা SIT ভয় দেখায়, কেতিয়াবা ফেচবুক ওপৰত পোষ্ট দিলে তেওঁলোকক জেললৈ পঠায়। সেই ৰাইজৰ মাজত, এই সাংবাদিকসকলৰ মাজত থাকিব লাগিব, যি সাংবাদিকসকলৰ চাকৰি তেওঁ খালে, যি সাংবাদিকসকলৰ তেওঁলোকে জেললৈ পঠালে বা ভাবুকি দিয়ে, এই নিবনুৱা যুৱকসকলৰ মাজত থাকিব লাগিব।
যি যুৱকসকলক তেওঁলোকে জেললৈ পঠালে, যি যুৱকসকলৰ ঘৰৰ সন্মুখত আৰক্ষী পঠাই দিয়ে কি প্ৰতিবাদ নকৰিব, সেই মহিলাসকলৰ মাজত থাকিব লাগিব। যি মহিলাসকলে যেতিয়া কংগ্ৰেছ সভালৈ যাবলৈ বিচাৰে তেওঁলোকৰ চৰকাৰী আঁচনিৰ পৰা নামটো কৰ্তন কৰা যায়, সেই ৰাইজৰ মাজত থাকিব লাগিব। আৰু তেতিয়া হোম ডিপাৰ্টমেণ্ট তেখেতৰ লগত নাথাকিব। তেতিয়া আজি তাৰিখৰ যি 24জনীয়া ছিকিউৰিটিৰ কথা কৈছে সেইখিনিও নাথাকিব। তো ৰাইজৰ মাজত ভালদৰে থকা যদি বিচাৰে ৰাইজক ভয় কৰিবলৈ শিকক, ৰাইজক দম দিয়া বন্ধ কৰক। অসমৰ আমাৰ সাহিত্যিক জগতৰ, আমাৰ শিল্পী জগতৰ মানুহবোৰৰ চৰিত্ৰ হনন কৰাটো বন্ধ কৰক। চৰিত্ৰৰ আপোনাৰ আৰু আপোনাৰ গেংগৰ কেনেকুৱা অসমৰ ৰাইজে ভালদৰে জানে। নিজৰ কথা নিজৰ কামটো শুদ্ধ কৰক, নহ'লে ক্ষমতা যোৱা পিছত আপোনালোকে অসমৰ ভিতৰত থাকিব এই পৰিৱেশটো নাপাব। ৰাইজৰ মাজত ছিকিউৰিটি অবিহনে ৰাইজৰ মাজত ঘূৰিবলৈ পৰিৱেশটো নাপাব। যাব লাগিব ডুবাই, নহ'লে যাব লাগিব ছিংগাপুৰ। তো সেইকাৰণে ৰাইজক সন্মান কৰাটো শিকক, ৰাইজক ভয় কৰাটো শিকক। অসমৰ জনসাধাৰণৰ আৱেগটো সন্মান কৰক, অসমৰ জনসাধাৰণৰ বিবেকটো সন্মান কৰক, অসমৰ ৰাইজৰ ক্ষোভটো ভয় কৰিবলৈ শিকক। ক্ষমতা সদায় আপোনালোকৰ নাথাকে। তো এয়া আমাৰ ক'বলগীয়া কথাখিনি। যোৱাকালি আমি সকলোৱে 31 তাৰিখ যোৱাকালি আমাৰ বাবে আছিলে যে অন্তিমবাৰ বাবে জুবিনদাৰ কণ্ঠ আমি শুনিবলৈ বিচাৰিছিলোঁ চিনেমা হলত। তেখেতৰ গানবোৰ শুনিবলৈ বিচাৰিছিলোঁ, তেখেতৰ সেই ডাইলগ ডেলিভাৰীবোৰ শুনিবলৈ বিচাৰিছিলোঁ, তেখেতৰ চেহেৰা আমি দেখিবলৈ বিচাৰিছিলোঁ। আমি সকলোৱে অসমৰ ৰাইজ যোৱাকালি এটা বিষয় লৈ একগোট যে ৰৈ ৰৈ বিনালে চিনেমাখন চাই আমি জুবিনদাক আকৌ এবাৰ চুবলৈ চাবলৈ শুনিবলৈ আমাৰ মন কৰিছে। মুখ্যমন্ত্ৰী নগ'ল কাশ্মীৰ ফাইল চাবলৈ, তেতিয়া 24জনীয়া ছিকিউৰিটি কাশ্মীৰ ফাইল চাবলৈ 24জনীয়া ছিকিউৰিটি লৈছে নাই লোৱা মই নাজানো। কাশ্মীৰ ফাইল চাবলৈ মন্ত্ৰীখিনিক যে চৰকাৰী বিষয়াক নিৰ্দেশ দিছিলে আজি তাৰিখত ৰৈ ৰৈ বিনাললৈ সেই একে নিৰ্দেশ দিছেনে নাই দিয়া আমি নাজানো। কিন্তু যোৱাকালি অসমৰ ৰাইজ একফালে আমি জুবিনদাৰ অনুৰাগী জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ৰৈ ৰৈ বিনালে চিনেমাখন আমি চালোঁ। মোকতো আৰু কেইবাবাৰো চাবলৈ মন কৰিছে। চিনেমা চোৱাৰ পিছতে আকৌ মোক জুবিনদাৰ চাবলৈ ইচ্ছা কৰিলে। জুবিনদাৰ কণ্ঠ, জুবিনদাৰ ডাইলগ, ক'ৰবাত মই কিবা চিনটো মিছ কৰিলোঁ নেকি আকৌ চাবলৈ মন কৰিছে। বাৰম্বাৰ আমাৰ হেঁপাহ আছে, আকৌ আমি যামগৈ চাবলৈ। গোটেই অসমৰ মানুহৰ আৱেগ তেনেকুৱা। যোৱাকালি গোটেই অসমৰ ৰাইজ একফালে, আনফালে আমাৰ মুখ্যমন্ত্ৰী আঁচনি বিতৰণ, ৰাজনৈতিকভাৱে পাতল কথা, আবুল তাবুল কথা, তেওঁ অকলশৰীয়া হৈ গৈছে। আৰু সেইকাৰণে তেওঁ মুখখনটো আজি তেওঁলোকৰ কথাবোৰ আজি ভুল হ'বলৈ আৰম্ভ কৰিছে প্ৰত্যেক ক্ষেত্ৰত। আৰু এইটো আৰম্ভ হৈছে 10 ছেপ্টেম্বৰ পিছত। তো তেওঁ যে ক্ৰেডিবিলিটি নাইকিয়া এইটো আমি কৰা নাই, এইটো তেওঁ নিজকে 10 ছেপ্টেম্বৰ কৰি নিজৰ ক্ৰেডিবিলিটি শেষ কৰিলে। আমি নিজৰ কথা মতে 10 ছেপ্টেম্বৰো নিজৰ কথা ৰাখিলোঁ, 10 অক্টোবৰো নিজৰ কথা ৰাখিলোঁ, 10 নৱেম্বৰো আমি নিজৰ কথা ৰাখিবলৈ গৈ আছোঁ।